অ ৰাজুদা এইখনৰ সাইলেন্সাৰ খুলি দিয়কচোন নতুন বাইকখনৰ সাইলেন্সাৰ কিয় খুলিব লাগে 15 আগষ্ট না কাইলৈ ৰেলি কৰিব লাগিব পুৰা দবাব লাগিব ন দাদা এইকেইটা দিয়কচোন ইমান বজাৰ যে কাইলৈ 15 আগষ্ট নহয় খানা আছে আচ্ছা আচ্ছা দি আছো ৰ'ব পাস্তা আৰু বিয়াৰ কেক দি আছো কাইলৈ 15 আগষ্ট নহয় ড্ৰাই ডে খানা আছে মাংস ললে নাই সকলো ৰেডি আছে কিমান কিলো 3 কেজি ড্ৰাই ফ্ৰাই পুৰা খাবা আৰু বটল খুলিবা মই আজি বাইকৰ সাইলেন্সাৰ খুলিয়ে দিলো নহয় কি ক কেনেকুৱা দবাম কদে তহঁতে কাইলৈ 15 আগষ্ট নহয় ৰাইডত যাম খানা খাম মাংস 3 কিলো লৈছে মা এতিয়াতো বাইকৰ সাইলেন্সাৰ খুলি লৈছে তামাম আৰু কাইলৈ আজি দুটা দিব পালিবি তাৰ মানে ইয়েছ ভাৰত স্বাধীন কিমান চনত হৈছিল মই জানো 1449 এই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি জানো জানো তেৰি মিট্টি মে মিল যাऊंगा চুপ একদম চুপ মহাত্মা গান্ধী শব্দৰ নাম জানো মহাত্মা বসু গান্ধী মহাত্মা গান্ধী সম্পূৰ্ণ নাম নাজানো ভাৰত কেতিয়া স্বাধীন তাক নাজানো ৰাষ্ট্ৰীয় সংগীত তাক নাজানো চালা তহঁতে ইয়াত প্ৰত্যয় কৰি পেলাইছে হে আপুনি বিয়া পতা মানুহটোৱে স্বাধীনতাৰ মজাটো কি বুজি পাব আপুনি নিজেই ঘনী ওচৰচোন পৰা ভাৰতৰ জনসাধাৰণে বহুত ত্যাগ আৰু কষ্টৰ ফলত 150 বছৰ পিছত ব্ৰিটিছৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিল মদ ভাং মাংস খাই আৰু বাইক ৰেচিং কৰি এই স্বাধীনতা দিৱসটো চাপৰি দিৱস কৰি পেলালি তহঁতি আমি কৰিবলৈ ইয়াত নাহিবি সঁচাই আজি যুৱ প্ৰজন্মৰ মাজত স্বাধীনতা দিৱসটোৰ কোনো মূল্যই নাই সিহঁতৰ বাবে অকল মদ ভাং খাই বাইক চলাই ঘূৰি ফুৰাটোৱে মেইন কোনে বুজিব এই স্বাধীনতা দিৱসৰ কাৰণে কিমানে আত্মবলিদান দিলে কিমানৰ ঘৰ উকা হ'ল কিমানৰ কপালৰ সেন্দুৰ মচা গোট কোনে বুজিব वतन वतन मेरे आबाद रहे तू है वतन वतन मेरे आबाद रहे तू मैं जहाँ रहूं